নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশ্যনত। হয় বন্ধু বান্ধৱীসকল, 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। বৰ্তমান সময়ত এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ, আৰু আপোনালোকে হয়তো 2005 চনৰ ভোটাৰ লিষ্ট বিচাৰি খাবাতুৰি খাইছে। গতিকে আপোনালোকে এতিয়া আৰু খাবাতুৰি খাব নালাগে, এই ভিডিঅ'টো চাই লওক আৰু আপোনালোকে ঘৰত বহি নিজে নিজৰ মোবাইলৰ মাধ্যমেদি বা নিজৰ লেপটপৰ মাধ্যমেদি আপোনালোকে আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ সক্ষম হ'ব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই মই কেনেকৈ আপোনালোকে ঘৰত বহি 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। সো প্ৰথমতে আপোনালোকে আহি যাব, ইয়াতে দেখিবলৈ পাই আছে সো প্ৰথমতে আপোনালোকে গুগল ক্ৰম অন কৰি ল'ব আৰু তাতে আপোনালোকে CEO আসাম বুলি সাৰ্চ কৰি ল'ব। CEO আসাম সাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম যি লিংক আছে সেইটোত ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাব, য'ত অফিস অফ দ্য চিফ ইলেক্ট্ৰাল অফিচাৰ আসাম বুলি এখন পেজ খোল খাই আহিব। সো আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াত বিভিন্ন ধৰণৰ অপচন আপোনালোকে দেখিবলৈ পাইছে। অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, সাৰ্চ ইন ইলেক্ট্ৰল ৰোল, PDF ইলেক্ট্ৰল ৰোল। সো আমি ইয়াত বাকিখিনি নাচাওঁ, আমি PDF ইলেক্ট্ৰল ৰোলত ক্লিক কৰিম। PDF ইলেক্ট্ৰল ৰোলত ক্লিক কৰাৰ লগে লগে আমি ইয়াত দুটা অপশন দেখিবলৈ পাম, PDF ইলেক্ট্ৰল ৰোল অফ দ্য ইয়াৰ 2024 and 2025 and second option PDF electoral roll for the year 2005. so important thing is আমাক লাগে 2005 ৰ ভোটাৰ লিষ্ট, বা আপোনালোকৰ যদি 2024-25 ৰ লিষ্ট লাগে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, সো এতিয়া আমি PDF ইলেক্ট্ৰল ৰোলত ক্লিক কৰোঁ 2005 ত। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কিছুমান ডিটেইলছ লিখা দেখিবলৈ পাব। সো সেইখিনি আমি এতিয়া নপঢ়ো, নহলে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব। সো প্ৰথমতে আমি ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰি লম। আপোনালোকৰ যি ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব ড্ৰপ ডাউনৰ পৰা। সো মই ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিলোঁ। তাৰপিছত আমি আমাৰ যি এছেম্বলি কনষ্টিটিউশ্যন আছে সেইটো সিলেক্ট কৰি ল'ম। সো এছেম্বলি কনষ্টিটিউশ্যন আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত এটা ডিটেইলছ ফিল কৰিবলৈ আহি আছে যে সাৰ্চ, আপোনালোকে আপোনালোকৰ যি পোলিং ষ্টেচন আছে য'ত আপোনালোকে ভোট দিয়ে, ভোট প্ৰদান কৰা যি কেন্দ্ৰ, সেই কেন্দ্ৰৰ নাম আপোনালোকে ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, সো মই ইয়াত আমাৰ যি পোলিং ষ্টেচন আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে, সাৰ্চ কৰাৰ লগে লগে পোলিং ষ্টেচন নাম্বাৰ ওলাই আহিছে। সো আমাৰ যি পোলিং ষ্টেচন আছে সেই পোলিং ষ্টেচনৰ এগেইনষ্টত ইলেক্ট্ৰল ৰোলৰ PDF খন ইয়াত ওলাই আছে। সো আপোনালোকে ইয়াত ভিউ PDF ত ক্লিক কৰাৰ লগে লগে PDF খন এনেকৈ ওলাই আহিব। ঠিক আছে, সো এনেকৈ আপোনালোকে 2005 ৰ গোটেই ভিডিঅ' কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগে সেইটো মই দেখুৱাই দিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি ভোটাৰ লিষ্টখন 2005 ৰ। সো আপোনালোকে এনেকৈ ডাউনলোড কৰি আপোনালোকৰ যোনখন পেজত আপোনালোকৰ নাম আছে সেইখন আপোনালোকে প্ৰিন্ট আউট কৰি ঘৰত ৰাখিব পাৰে। সো আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট আছিলে। আপোনালোকে বহুতো হয়তো ঘৰত বহিয়ে এই ভিডিঅ'টো চাই এতিয়া 2005 ৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ সক্ষম হ'ব, বহুতে হয়তো উপকৃত হ'ব। যদি আপোনালোকে উপকৃত হৈছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক মাৰি কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি তেখেতসকলকো সঁহাৰি আগবঢ়াব। সো আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ।